আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম দশমমান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম। অসমীয়াৰ যিটো আন এটা ভাগ আছে বৈচিত্ৰ্যময় অসম, সেই বৈচিত্ৰ্যময় অসম কিতাপখনৰ যিকেইটা পাৰ্ট আছে আৰু পাৰ্টসমূহৰ পৰা যিবোৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আহে, আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত যিবোৰ মই দি আছোঁ সেইবোৰ হাফ ইয়াৰলিতো লাগিব আৰু এনুৱেল এক্সামতো তোমাৰ লাগিব, ঠিক আছে। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো প্ৰথমতে এটা কথা কৈ দি আছোঁ, তোমালোকে ভিডিঅ'টো দেখিবা আৰু প্লাছ লিখি ল'ব, কাৰণ যদি ইগন'ৰ কৰা এই ভিডিঅ'টোক পিছত গৈ কান্দিব লাগিব, আৰু যেতিয়া পিছত পৰীক্ষাৰ প্ৰশ্ন কাকত আহিব তাৰ পিছত ইয়াৰ প্ৰশ্নৰ লগত মিলাই চাবা ইয়াৰ ভিতৰতেই আছে, ঠিক আছে। তো কি আছে, চমু প্ৰশ্ন উত্তৰ 1 নম্বৰৰ। 1 নম্বৰ, বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি? বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন হ'ল গংগা চৰণ কাছাৰীৰ বড়োফাচী ও আইন। কি? গংগা চৰণ কাছাৰীৰ বড়োফাচী ও আইন, ঠিক আছে। 2 নম্বৰ, বড়ো ভাষাই কেতিয়া স্বীকৃতি লাভ কৰিছিল? 1977 চনত, ঠিক আছে, 1977। 3 নম্বৰ, কোন চনত বড়ো ভাষাই ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ 1984 চনত, 1984 চনত বড়ো ভাষাই ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে। 4 নম্বৰ, বড়োসকলৰ শ্ৰেষ্ঠ দেৱতাজনৰ নাম কি? বথৌ বৌৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা। কি নাম? এইটো ইম্পৰ্টেণ্ট। বথৌ বৌৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা। মই আকৌ এবাৰ কৈ আছোঁ, বড়োসকলৰ শ্ৰেষ্ঠ দেৱতাজনৰ নাম কি? উত্তৰ বথৌ বৌৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা, ঠিক আছে। আৰু বৈচিত্ৰ্যময় অসমৰ যিকেইটা পাৰ্ট আছে সকলোবোৰ পাৰ্টৰ 1 নম্বৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে এই ভিডিঅ'খনত আছে, ঠিক আছে। 5 নম্বৰ, বড়োলেণ্ডত কেইখন জিলা অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ বড়োলেণ্ডত 4খন জিলা অন্তৰ্ভুক্ত কৰা হৈছে। বহুতে হয়তো ভাবিব পাৰে যে পাৰ্ট বাই পাৰ্ট দিলে ভাল হ'লহেঁতেন, কিন্তু মই তেনেকৈ নিদিম, কাৰণ পাৰ্ট বাই পাৰ্ট পঢ়ি লাভ নাই, যিবোৰ নাহিব সেইবোৰ পঢ়ি লাভ নাই। বৈচিত্ৰ্যময় অসমত থাকে 10 নম্বৰ, ঠিক আছে। তো সেই 10 নম্বৰ ইয়াৰ ভিতৰতেই পাবা তোমালোকে, ঠিক আছে। সেইকাৰণে সকলোবোৰৰ পৰা যিকেইটা 1 নম্বৰ আছে সেইকেইটা মই এই ভিডিঅ'টোত দি আছোঁ। 6 নম্বৰ, বড়ো ভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্গত? উত্তৰ বড়ো ভাষা চীন তিব্বত ধৰ্মী বড়ো গোষ্ঠীৰ অন্তৰ্গত। কি? বড়ো ভাষা চীনা তিব্বত বৰ্মী ভাষাৰ গোষ্ঠীৰ অন্তৰ্গত। 7 নম্বৰ, মটক শব্দটি কি ভাষাৰ শব্দ? মটক শব্দটি টাই ভাষাৰ শব্দ। কি ভাষাৰ শব্দ? টাই ভাষা। 8 নম্বৰ, ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকল কি নামেৰে চিহ্নিত কৰিছে? উত্তৰ ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকল মিৰি নামেৰে চিহ্নিত কৰিছে বা জনাজাত, ঠিক আছে। কি নামেৰে? মিৰি নামেৰে। 9 নম্বৰ, ৰাভা সংস্কৃতিৰ প্ৰতীক কি? উত্তৰ ৰাভা সংস্কৃতিৰ প্ৰতীক হ'ল মানচালেঙ্কা বা মাছৰোকা চৰাই। কি? মানচালেঙ্কা বা মাছৰোকা চৰাই। 10 নম্বৰ, আলি আয়ে লৃগাং কেতিয়া পতা হৈছিল? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ফাগুন মাহৰ প্ৰথম সপ্তাহত আলি আয়ে লৃগাং উৎসৱ পতা হয়। কেতিয়া? ফাগুন মাহৰ প্ৰথম সপ্তাহত। 11 নম্বৰ, তিৱা সমাজত জিলা বুলি কাক কোৱা হয়? উত্তৰ তিৱা সমাজত প্ৰতিটো পৰিয়ালৰ মুৰব্বীজনকে জিলা বুলি কোৱা হয়, ঠিক আছে। তিৱা সমাজৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীজনকে কি বুলি কোৱা হয়? জিলা বুলি কোৱা হয়। খালী ঠাইও দিব পাৰে। তো মই আগতো কৈ দিছোঁ কেইটামান ভিডিঅ'ত যে কোনবোৰৰ প্ৰশ্ন কোন কেটাগৰীত আহিব পাৰে, কি টাইপত আহিব পাৰে, সেইটো তোমালোকৰ ভাবিলে বহুত ভাল হয়। মোৰ হিচাপত মই এইটোৱে ভাবোঁ, তোমালোকে নিজে ভাবি ল'ব। মোৰ দিয়া লাগে, মই দি আছোঁ, ঠিক আছে। 12 নম্বৰ, ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক? উত্তৰ ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো চীনৰ অন্তৰ্গত তিব্বত ধৰ্মীয় ভাষাগোষ্ঠীৰ পৰিয়ালৰ বৃহত্তৰ বড়ো থালৰ লোক। 13 নম্বৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি? ছবিলাল উপাধ্যায়, ঠিক আছে। কি নাম? ছবিলাল উপাধ্যায়। 14 নম্বৰ, মৰাণসকলৰ জাতীয় খেতি কি? উত্তৰ সুমথিৰা বা কমলা টেঙা খেতিয়েই হ'ল মৰাণসকলৰ জাতীয় খেতি। 15 নম্বৰ, মৰাণসকলৰ জাতীয় গছ কি? মৰাণসকলৰ জাতীয় গছ হ'ল হুলুং। কি? জাতীয় গছ হ'ল হুলুং, ঠিক আছে।
16 নম্বৰ মৰণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজনা ৰজাৰ নাম কি বৰৌচা বা বদৌচা ঠিক আছে বৰৌচা বা বদৌচা 17 নম্বৰ মৰণসকলে বহাগ বিহু কেতিয়া পালন কৰে বা পালন হয় বহাগ মাহৰ প্ৰথম মঙ্গলবাৰৰ পৰা 7 দিন 7 ৰাতি কোন মাহৰ পৰা বহাগ মাহৰ পৰা 18 নম্বৰ সোণোৱাল শব্দটি কি শব্দৰ পৰা আহিছে সোণোৱাল শব্দটো তিব্বত বৰ্মী ভাষাগোষ্ঠীৰ সোণোৱাৰৰ শব্দৰ পৰা আহিছে 19 নম্বৰ সোণোৱাল কাছাৰীসকল কি ধৰ্মৰ উপাসক আছিল উত্তৰ সোণোৱাল কাছাৰীসকল প্ৰথমে জড়োপাসক আছিল কি আছিল জড়োপাসক আছিল 20 নম্বৰ দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী উত্তৰ দেউৰীসকল কুন্দি ধৰ্মত বিশ্বাসী কি ধৰ্মত বিশ্বাসী কুন্দি ধৰ্মত 21 নম্বৰ ডিমাচা ভাষাত সোণোৱাল মানে কি উজ্জ্বল আৰু ঐশ্বৰ্যশালী ডিমাচা ভাষাত সোণোৱাল মানে কি উজ্জ্বল আৰু ঐশ্বৰ্যশালী 22 নম্বৰ যোগেশ দাসে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল পৃথিৱীৰ অশোক নামৰ কি নামৰ অশোক নামৰ গ্ৰন্থৰ বাবে যোগেশ দাসে 1980 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কেতিয়া কৰিছিল সেইটোৰ উত্তৰ দি আছে 1980 23 নম্বৰ কোন চনত অসম মৰাণ সভা গঠন হৈছিল মোহন শইকীয়া কোনে কৰিছিল সেইটোও দিছোঁ মোহন শইকীয়াই 1965 চনত 1965 চনত অসম মৰাণ সভা গঠন হৈছিল ঠিক আছে এই 23টাই আছে ইয়াৰ মানে বৈচিত্ৰ্যময় অসমত যিকেইটা পাৰ্ট তোমাৰ হাফ ইয়াৰলি হোক এনুৱেল হোক যিকেইটা পাৰ্ট আহিব সেইকেইটাৰ এই পাৰ্টকেইটা মানে যিকেইটা আহিব সেইকেইটাত যিকেইটা 1 নম্বৰৰ প্ৰশ্ন হয় আজি মই এই ভিডিঅ'টোত আলোচনা কৰি দিলোঁ ঠিক আছে আৰু আকৌ এবাৰ কৈ আছোঁ ভিডিঅ'টোৰ যিকেইটা প্ৰশ্ন উত্তৰ আছে সকলোবোৰ তোমালোকে লিখি ল'ব নহ'লে পৰীক্ষাৰ পিছত যেতিয়া প্ৰশ্ন কাকত পাবা হাতত তেতিয়া চেক কৰিবা ইয়াৰ পৰাই থাকিব ঠিক আছে মই আকৌ এবাৰ এই কথাটো কৈ আছোঁ লিখি ল'ব ইগনৰ নকৰিব ঠিক আছে DMK আসাম চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা DMKৰ পৰা কিবা যদি অলপ হ'লেও উপকাৰ বা সুবিধা হ'ল তেনেহ'লে DMK চেনেলটোক ছাবস্ক্ৰাইব কৰি চেনেলটোৰ লগত লাগি থাকা আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোত মই তোমালোকক যিখিনি দিলোঁ এইখিনিয়ে দি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই দিবা এতিয়া সুস্থ থাকা ভালে থাকা দেখা হ'ব আৰু আন এটা ব্লেক ভিডিঅ'ত তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ জয় আই অসম